উইন্টাৰ অৰুণাচলৰ খুব ধুনীয়া এটা ৰাইডত ওলাইছো and today it's day 3 এই সিৰিজটো যদি প্ৰথমবাৰ চাই আছে তেন্তে আগৰ ভিডিঅ'ছ কিটাও চাব ভালকে কানেক্ট কৰিব পাৰিব ৰাতিপুৱা এক্সাইটমেন্টত সোনকালে উঠি বেলকনিত থিয় হৈ ধুনীয়া এটা সানৰাইজৰ মাজত চাহ একাপ খাই আজি ৰাইডৰ কাৰণে ৰেডি হলো কিছু বছৰ আগত ইনষ্টাগ্ৰামত বৰফত ঢাকা চেলা পাছ চাই সপোন হৈ পৰিছিল হোৱাইট আউট চেলা যোৱাৰ ৰাতিপুৱা মাৰ্কেটত ওলাই ওয়েদাৰৰ খবৰ পাই এনেকুৱা ফিল হ'ল যে চেলা পাছে মোক মাতি আছে তৎক্ষণাত সাংটি ভেলি আৰু দিৰাং এক্সপ্লোৰেচন বাদ দি সপোনটো পূৰণ কৰাৰ আশাত ওলাই পৰিলো ৰাস্তাত আৰু চাৰিজন বাইকাৰ লগ হৈ একেলগে আগবাঢ়িলো কপনি ঠাণ্ডাত ধুনীয়া সিনাৰী আৰু কিছুমান ডেঞ্জাৰাছ পেচ পাৰ কৰি ঘন ডাৱৰ মাজেদি লাহেকে চেলা গেট দেখা পালো -5 ডিগ্ৰী সেলচিয়াছত হাত আৰু ভৰি বৰফৰ লিখিয়া জমি আছে কিন্তু এক্সাইটমেন্ট লেভেল ইমান বেছি যে ঠাণ্ডা ফিলে নকৰিলো চেলা পাছৰ গেটটো চাই নিজৰ ইমোশন ৰখাব নোৱাৰি চকুৰ পৰা পানী ওলাই আহিল আৰু ড্ৰিমটো এচিভ কৰা ফুৰ্তিত হাঁহি ধেমালি কৰি থাকোতে মইও পৰি গলো প্ৰথমবাৰৰ বাবে ফ্ৰোজেন চেলা লেকটো দেখি চাইয়ে থাকিলো চাৰিওফালে বৰফত ঢাকা গোটে পাহাৰ বগা হৈ আছে কিছুমান ওয়াৰ্কাৰ্ছে ৰাস্তাৰ আইচ ভাঙি আছে তাহাঁতৰ লগত কথা পাতি গম পালো যে চেলা পাছৰ পৰা টাৱাং যোৱাৰ ৰাস্তাটোত বৰফ আৰু বেছি বাট এবাৰ আমাৰ প্লেনত টাৱাং নাই ভালকে ভিডিঅ' বনাই ফটো তুলি আহিলো চেলা কেফেত চেঁচা হাত দুখন হিটাৰত গৰম কৰি চাহ আৰু মেগীৰে পেট ভৰিলো চেলাক লাষ্ট বিদায় দিয়াৰ আগত বৰ্ডটোত মোৰ চেনেলৰ ষ্টিকাৰ মেমৰি হিচাপে লগাই লাহে লাহে নামি আহিলো চেলাৰ পৰা দিৰাং আৰু এনেকে মোৰ আৰু এটা সপোন আজি পূৰণ হ'ল এনেকুৱা আৰু ট্ৰেভেল সিৰিজৰ মিনি ভ্লগ মোৰ চেনেলত দিয়া আছে চাব আৰু সাবস্ক্ৰাইব কৰিব লগ পাই আছো বেলেগ এটা ট্ৰেভেল সিৰিজ লৈ